অভিনয়টো এৰাত নাই। এনে গতিকে নাটকেই কৰি থাকোঁ, নাটক ঘৰতে থাকিবা বনবাৰী কৰিবা, সেইটো হয় আৰু। এই ভগৱান মংগল কৰক দিয়া, হ'ব এই হ'ব দিয়া। আজি আমাৰ পৰম সৌভাগ্যৰ দিন। আমাৰ পৰম শ্ৰদ্ধাৰ অসমৰ কৃষ্টি আৰু সাংস্কৃতিক জগতখনৰ উজ্জ্বল নক্ষত্ৰ, আমাৰ পথ প্ৰদৰ্শক, অসম সাংস্কৃতিক জগতৰ পিতামহ, আমাৰ নমস্য বিষ্ণু খাৰঘৰীয়া বৰদেউতা, আজি শ্ৰীচৰণত আমি এভাগ বিশেষ সম্বৰ্ধনা দিবৰ কাৰণে আমি সুদূৰ গুৱাহাটীৰ পৰা উপস্থিত হৈছোঁ। ষ্টেপ ফৰৱাৰ্ডৰ সহযোগত অসম একত্ৰিত সন্থাই আত্মপ্ৰত্যয় ওম এই সন্মানভাগ আমি দিবৰ কাৰণে আমি আহিছোঁ। ইয়াৰ উদ্দেশ্য সম্পৰ্কে কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে ক'ব, মই মাথো আগটো ধৰি দিছোঁ। আৰু আজি পৰম সৌভাগ্যৰ দিন, পৰম সৌভাগ্য অনুভৱ কৰিছোঁ বৰদেউতাৰ শ্ৰীচৰণ পাবলৈ। প্ৰথমতে শ্ৰদ্ধা আৰু সন্মান জনাইছোঁ অভিনেতা পৰিচালক বিষ্ণু খাৰঘৰীয়া দেৱক। তেওঁৰ জীৱনৰ পৰিক্ৰমাত অসমীয়া ছবি জগতত, অসমৰ ভ্ৰাম্যমান জগতত, অপেচাদাৰী নাটকৰ যোগেৰে অসমৰ সাংস্কৃতিক জগতত ভঁৰালত যি অৱদান তেখেতে প্ৰদান কৰি আহিছে, সেই প্ৰদানক আমি স্বীকৃতি দিব বিচাৰিছোঁ। এক ক্ষুদ্ৰ স্বীকৃতি, আত্মপ্ৰত্যয় ৰুম। অসম একত্ৰিত সংস্থাই অসমৰ বিভিন্ন থলুৱা শিল্পীৰ লগতে বিভিন্ন বৰেণ্য শিল্পীক সন্মান যাচি আহিছে। কালি আমি মাজুলীত অৰুণ শৰ্মা দেৱক সন্মান জনাইছোঁ। আমি বিচাৰোঁ যে অসমৰ থলুৱা শিল্পীসকল, প্ৰকৃত শিল্পীসকল বহু ক্ষেত্ৰত এতিয়াও তেখেতসকলক অৱমানিত কৰি থকা হৈছে। আমি নিবিচাৰোঁ যে শিল্পীসকলক শিল্পীত্বৰ সৈতে জীয়াই থাকিব দিব লাগে। তেওঁলোকৰ আদৰ্শৰে নতুন প্ৰজন্মই আগবাঢ়ি যাব লাগে। অসমৰ চুকে কোণে থকা বিভিন্ন শিল্পীৰ লগত আমি বাৰ্তালাপ কৰিম। অসম একত্ৰিত সংস্থাই অসমৰ থলুৱা শিল্পীৰ লগতে যিসকল শিল্পীয়ে অৱদান আগবঢ়াইছে সাংস্কৃতিক জগতত, তেওঁলোকক আমি আমাৰ ফালৰ পৰা নিম্নতমভাৱে হ'লেও সন্মান দিব বিচাৰিছোঁ। পৰৱৰ্তী জীৱন অসমৰ বিভিন্ন প্ৰান্তত ধূলি বালি মাটি পানীৰে খোজ দি বিভিন্ন ঠাইত গৈ অভিনয় কৰি আহিছে। আহি তেখেতসকলে আজি ঘৰত সোমাই পৰিছে শিল্পীসকল। তেখেতসকলক আমি গুৱাহাটীত নিমন্ত্ৰণ দি এই সন্মান দিব পাৰিলোঁহেঁতেন, কিন্তু সংস্থাই আমি সিদ্ধান্ত লৈছোঁ যিসকল শিল্পী ইমান দিনে গোটেই অসমখন ঘূৰি ৰাতি দিনে একাকাৰ কৰি কাম কৰিলে অসমীয়া জাতিৰ বাবে, অসমীয়া সংস্কৃতিৰ বাবে, তেখেতসকলক আমি আৰু কষ্ট দিবলৈ মন নাই। এই অসম একত্ৰিত সংস্থাই প্ৰতিজন নিৰ্বাচিত শিল্পীৰ ঘৰলৈ যাব আৰু এই সন্মান প্ৰদান কৰিব। শেষত যোৱা বছৰ আমি সন্মান প্ৰদান কৰিছোঁ অসমৰ বিশিষ্ট নাট্যকাৰ, গীতিকাৰ, পৰিচালক, অভিনেতা হেমন্ত দত্ত ছাৰ, যিয়ে টাইটানিক স্ৰষ্টা, তেখেতক আমি সন্মান প্ৰদান কৰিছিলোঁ। আৰু এইটো বছৰত আমি দুগৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিবলৈ পাই আমি অসমৰ ৰাইজৰ লগতে প্ৰত্যেক কৃতজ্ঞতা জ্ঞাপন কৰি আজি আমি মৰাণত উপস্থিত হৈছোঁ। খাৰঘৰীয়া দেৱক তেখেতৰ এই সান্নিধ্যই আমাক হয়তো আকৌ বহুত জীয়াই ৰাখিব। আমি এতিয়া আগবাঢ়িব আমাৰ সম্ভৱ নহয়। তেখেতলৈ আমি সম্বৰ্ধনা পত্ৰ এখন লৈ আহিছোঁ, মই পাঠ কৰিবলৈ মনোমন দাসক।
অসম একত্ৰিত সন্থা আৰু ষ্টেট ফৰৱাৰ্ড গুৱাহাটীৰ উদ্যোগত শিল্পী সংগঠন আত্মপ্ৰত্যয়ৰ প্ৰতি শ্ৰীযুত বিষ্ণু খাৰগৰীয়া বিশিষ্ট অভিনেতা পৰিচালক বিষ্ণুপুৰ মৰাণ তাৰিখ 10 ফেব্ৰুৱাৰী 2024। মান্যবৰ এই সভাত আপোনাক আমি আমাৰ সৈতে সংগ পাই বহিছোঁ প্ৰশান্তি আৰু গৌৰৱ। যোৱা কেইবা দশক জুৰি আজিৰ প্ৰতি আপুনি হৈ আহিছে প্ৰতিভাৰ বাতৰিত সৃষ্টিশীলতাৰ সংগ্ৰামী আৰু কাহানীৰ নাটক আৰু অভিনয়ৰ জৰিয়তে এই দেশৰ জনবিৰিশ ঘটিছে। আপোনাৰ অভিনয়ত যে কত নবীন প্ৰবীণৰ প্ৰাণ মহাচন্ন কৰিছিল, শিল্পীৰ যুগান্তৰৰ স্বপ্ন ছবি আপুনি ৰোপণ কৰিছিল দৃষ্টিৰ বৃক্ষ। সময়ৰ গভীৰ গৰ্ভত আপুনি মহাসপ্তম, আপুনি অভিনেতা আৰু এটি গুণ নতুন প্ৰজন্ম। আপোনাৰ বাবেই বহু অভিনেতাৰ জন্ম আৰু মঞ্চ স্পন্দিত, আপোনাৰ বাবেই শত মঞ্চ আদি উদ্ভাসিত হৈ মহাবাহুৰ বিৰতি পাৰ আৰু মৰাণৰ বুকুত সজল জলধাৰা হৈ বিয়পি ৰল আপোনাৰ নিৰলস শিল্পী সাধন। আপুনি যিদৰে চৰিত্ৰৰ প্ৰণেতা, সংলাপৰ তালৰ প্ৰণেতা, ঠিক একেদৰে অতি বিশাল ব্যক্তিত্বৰে মহিয়ান আপুনি এই দেশৰ একক কলাকাৰ। অসমীয়া ছবি, পেছাদাৰী নাট্য তথা ভ্ৰাম্যমাণ থিয়েটাৰ যিয়েই নহওক, সকলো ক্ষেত্ৰতেই আপোনাৰ সংবেদনশীলতা, চিত্ৰ আৰু চিন্তনশীল লগতে পৰিচালনাৰ আগন্তুক প্ৰজন্মৰ বাবে আকৰ্ষণৰ এই মহাপ্ৰাণ আপুনি জগতক জীৱন দিছে। আপোনাৰ জীৱন দিছে, আপোনাৰ মানৱ দৰদানৰ, আপোনাৰ সমাজ সচেতনতাৰ, আপোনাৰ দূৰাকাংক্ষী চেতনাৰ অমল শব্দাৱলীয়ে আৰু অভিনয়েৰে আপুনি জাতি মাতিৰ লগতে দহৰ প্ৰতি ক্ষণৰ পূজনীয় শিল্পী। আমি অপাৰক আপোনাৰ এই অভিনয় আৰু পৰিচালনা জীৱন শিল্পৰ বিৱৰণী, কিন্তু আমি সৌভাগ্যৱান আপোনাৰ সান্নিধ্য লগ। আমাৰ অকুণ্ঠ সেৱা যাচি প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ কৰ্মময় ভৱিষ্যত আৰু কৰ্মত কৰিবৰ বাবে ঈশ্বৰৰ শ্ৰী শ্ৰদ্ধাৰে অসম একত্ৰিত সন্থাৰ হৈ কুলেন্দ্ৰ ৰায়চৌধুৰী, মুখ্য সম্পাদক কেন্দ্ৰীয় মুখ্য কাৰ্যালয় চানমাৰী মিলনপুৰ গুৱাহাটী। যিসকলে সঁচাকৈ কাম কৰি আছে তেওঁলোকক প্ৰচুৰ উৎসাহ যোগাব কাম কৰি যাবৰ কাৰণে, আৰু তেওঁলোকৰ প্ৰতি মই শুভেচ্ছা, আশীৰ্বাদ, উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। সেয়াই সকলোৰে পৰা আশা কৰোঁ সকলোৱে যে যেনেকৈ পাৰে অনুষ্ঠানকেইটাত উৎসাহ যোগাব। ধন্যবাদ।